আজি আপুনি যেটো পৰিয়ালত জন্ম লৈছে মৃত্যুৰ পিছতো সেই একেটা পৰিয়ালতে আপুনি জন্ম ল'ব পাৰেনে বা সেই একেটা পৰিয়ালতে আপোনাৰ জন্ম হ'ব পাৰেনে এই সন্দৰ্ভতে আজি আমি ভিডিঅ'টোত আলোচনা কৰিম। নমস্কাৰ প্ৰিয় দৰ্শক, কানেক্ট উইথ তেজস্বিনীৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। সনাতন ধৰ্মত পুনৰ্জন্মৰ ধাৰণাটো অত্যন্ত ৰহস্যময়। শ্ৰীমদ ভগৱত গীতাতো স্বয়ং ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, জাতস্য ধ্ৰুৱো মৃত্যু ধ্ৰুৱম জন্ম মতস্য, অৰ্থাৎ যিজনেই জন্ম লৈছে তেওঁৰেই মৃত্যু নিশ্চিত, আৰু যিজনৰেই মৃত্যু হৈছে তেওঁৰেই পুনৰ্জন্ম নিশ্চিত। কিন্তু এটা জটিল প্ৰশ্ন, একেটা পৰিয়ালতেই একেটা আত্মাৰ পুনৰ্জন্ম সম্ভৱ হয়নে? এটা আত্মাই নিজৰ কুললৈ বাৰে বাৰে আহিব পাৰেনে? এটা আত্মাই নিজৰ কুলত জন্ম লৈ নিজৰ আধৰুৱা কাম সম্পূৰ্ণ কৰিব পাৰেনে? এটা আত্মাই নিজৰ পাপ বা পুণ্যৰ কাৰণে নিজৰ বংশলৈ পুনৰ উভতি আহিব পাৰেনে? এই ভিডিঅ'টোৰ মাধ্যমেৰে আজি আমি এই গভীৰ প্ৰশ্নবোৰৰ ৰহস্য বিচাৰিবলৈ চেষ্টা কৰিম। আপুনি কেৱল ভিডিঅ'টো শেষলৈকে চাব। এই কথা মহাভাৰতৰ সময়ৰ স্বয়ং ভগৱান শ্ৰীকৃষ্ণই এই ৰহস্যৰ বিষয়ে উল্লেখ কৰিছে। মহাভাৰতৰ যুদ্ধ শেষ হোৱাৰ পিছত ধৰ্মৰাজ যুধিষ্ঠিৰে হস্তিনাপুৰৰ শাসনভাৰ চম্ভালি ল'লে। পাণ্ডৱে নিজৰ সম্পূৰ্ণ শক্তিৰে ৰাজ্যখন ধৰ্মৰ মাৰ্গেৰে পৰিচালনা কৰাৰ প্ৰয়াস কৰিলে, কিন্তু তেওঁলোকৰ মনত তেতিয়াও বহু আধ্যাত্মিক প্ৰশ্ন আছিল। যুদ্ধৰ সময়ত তেওঁলোকে নিজৰ পৰিয়ালৰে বহু সদস্যক হেৰুৱাই পেলালে। পিতামহ ভীষ্ম, অভিমন্যু, গুৰু দ্ৰোণাচাৰ্য, কৰ্ণ আৰু স্বয়ং শ্ৰীকৃষ্ণৰ ইচ্ছাতেই কৌৰৱ বংশৰ সংহাৰ হ'ল। এই সকলোবোৰ দেখি যুধিষ্ঠিৰৰ মনত গভীৰ জিজ্ঞাসা উৎপন্ন হ'ল। এদিন কি হ'ল, ধৰ্মৰাজ যুধিষ্ঠিৰে ভাতৃ ভীম, অৰ্জুন, নকুল আৰু সহদেৱৰ সৈতে মহৰ্ষি বেদব্যাসৰ আশ্ৰমত উপস্থিত হ'ল। পাঁচ পাণ্ডৱে শ্ৰদ্ধা সহকাৰে মহৰ্ষি বেদব্যাসৰ চৰণ চুই প্ৰণাম জনালে আৰু নিজৰ মনত থকা সেই শংকা বেদব্যাসৰ সন্মুখত প্ৰকট কৰিলে। যুধিষ্ঠিৰে ক'লে, গুৰুদেৱ, আপুনি আমাক ধৰ্ম, কৰ্ম আৰু পুনৰ্জন্মৰ এই গভীৰ ৰহস্যৰ বিষয়ে শিক্ষা দিলে, কিন্তু এটা প্ৰশ্নই মোৰ মনটোক বাৰে বাৰে বিচলিত কৰিছে। তেতিয়া বেদব্যাসে সুধিলে, কোৱা ধৰ্মৰাজ, কি প্ৰশ্নই তোমাক বিচলিত কৰিছে? তেতিয়া যুধিষ্ঠিৰে ক'লে, এটা পৰিয়ালতেই পুনৰ্জন্ম সম্ভৱ হয়নে? এটা আত্মাই নিজৰ বংশত বাৰে বাৰে জন্ম ল'ব পাৰেনে? যুধিষ্ঠিৰৰ এই প্ৰশ্নৰ পিছত মহৰ্ষি বেদব্যাসে গভীৰভাৱে যুধিষ্ঠিৰৰ ফালে দৃষ্টি দিলে। মহৰ্ষি বেদব্যাসে ভালদৰেই জানে যুধিষ্ঠিৰ কোনো সাধাৰণ মনুষ্য নহয়। যুধিষ্ঠিৰ স্বয়ং ধৰ্মৰাজৰ এক অংশ অৱতাৰ। যুধিষ্ঠিৰৰ হৃদয়খনে সদায় সত্য বিচাৰি ফুৰিছিল। বেদব্যাসে কিছু সময় মনে মনে থাকি গম্ভীৰ স্বৰত উত্তৰ দিলে, ধৰ্মৰাজ, এই প্ৰশ্ন যিমান বেছি সৰল যেন লাগে, এই প্ৰশ্নৰ উত্তৰ কিন্তু সিমানেই বেছি ৰহস্যময়। পুনৰ্জন্মৰ নিয়ম অটল, কিন্তু কেতিয়াবা কেতিয়াবা কিছুমান আত্মাই বিশেষ পৰিস্থিতিত নিজৰ কুলত বাৰে বাৰে জন্ম লয়। এয়া তেতিয়া হয় যেতিয়া সেই আত্মাৰ আধৰুৱা কিছুমান কাম সেই পৰিয়ালটোৰ সৈতে জড়িত হৈ থাকে, বা পূৰ্বজন্মত যদি সেই আত্মাই যদি কিছুমান বিশেষ সংকল্প লোৱা থাকে বা কাৰোবাৰ অভিশাপ থাকে, তেতিয়া বাৰে বাৰে জন্ম হয়। যুধিষ্ঠিৰ আৰু তেওঁৰ চাৰি ভাতৃয়ে মহৰ্ষি বেদব্যাসৰ কথা খুব মনোযোগেৰে শুনিলে। বেদব্যাসে কৈ গ'ল, পুনৰ্জন্মৰ তিনিটা কাৰণ আছে। প্ৰথমটো কৰ্ম হৈছে প্ৰাৰম্ভিক কৰ্ম। যি কৰ্ম প্ৰথমেই কৰা হৈছিল সেইখিনিয়ে পৰৱৰ্তী জন্মত ফল দিবলৈ বাধ্য হয়। দ্বিতীয়, সংস্কাৰৰ প্ৰভাৱ। যেতিয়াই কোনো আত্মাৰ গভীৰ স্মৃতি বা অনুভৱ আধৰুৱা হৈ ৰয়, তেতিয়াই সেই আত্মাক জন্ম ল'বৰ কাৰণে সেই স্থানলৈ আকৰ্ষিত কৰা হয়। তৃতীয়টো হৈছে কুলৰ প্ৰতি থকা সম্পৰ্ক, অৰ্থাৎ যদি সেই আত্মাৰ সেই কুল বা পৰিয়ালৰ সৈতে গভীৰ সম্বন্ধ আছে, তেনেক্ষেত্ৰতে সেই আত্মাই সেই কুল বা পৰিয়ালত পুনৰ জন্ম ল'ব পাৰে। এই সম্বন্ধ প্ৰেম, ঘৃণা, পাপ বা পুণ্য যিকোনো ৰূপত হ'ব পাৰে। যুধিষ্ঠিৰে আকৌ প্ৰশ্ন কৰিলে, গুৰুদেৱ,
এনেকুৱা কিবা প্ৰমাণ আছে নেকি যাৰ দ্বাৰা আমি বুজিব পাৰিম একোটা আত্মাই তেওঁৰ পৰিয়ালত বাৰে বাৰে জন্ম লয়? তেতিয়া মহৰ্ষি বেদব্যাসে মিচিকিয়াকৈ হাঁহি ক'লে, হয়, মই তোমালোকক এনেকুৱা এক ঘটনাৰ বিষয়ে ক'ম যিখিনি স্বয়ং ভগৱান শ্ৰীকৃষ্ণৰ কালত সংঘটিত হৈছিল। এই কথা দ্বাৰকাৰ এজন ব্ৰাহ্মণ আৰু অৰ্জুনৰ প্ৰতিজ্ঞাৰ সৈতে জড়িত। এই ঘটনাৰ মাজতেই পুনৰ জন্মৰ এক ৰহস্যময় উদাহৰণ আছে। যেতিয়া বেদব্যাসে তেনেকৈ ক'লে পাণ্ডৱৰ উৎসুকতা বৃদ্ধি পালে। মহৰ্ষি বেদব্যাসে এটা পুৰণি কাহিনী পাণ্ডৱৰ সন্মুখত ক'বলৈ ধৰিলে। মহাভাৰতৰ যুদ্ধৰ কিছু সময়ৰ পিছত যেতিয়া শ্ৰীকৃষ্ণই দ্বাৰকাত ৰাজ্য চলাই আছিল, তেতিয়াই এদিন এজন ব্ৰাহ্মণ তেওঁৰ দুৱাৰমুখলৈ আহিছিল। ব্ৰাহ্মণজন অত্যন্ত ব্যথিত। তেওঁ প্ৰভু শ্ৰীকৃষ্ণৰ চৰণ স্পৰ্শ কৰি বিলাপ কৰিবলৈ ধৰিলে। ব্ৰাহ্মণজনৰ সমস্যা একেবাৰে বিচিত্ৰ আছিল। ব্ৰাহ্মণজনে ক'লে, তেওঁৰ যিমান সন্তানে জন্ম ল'লে সকলো সন্তানৰ জন্মৰ পিছতেই মৃত্যু হ'ল। এই ঘটনা বাৰে বাৰে ঘটিবলৈ ধৰিছিল। ব্ৰাহ্মণজনে ভাবিছিল এয়া তেওঁৰ পাপৰ কাৰণেই হৈছে। কিন্তু যেতিয়া পাপ খণ্ডনৰ বাবে বিভিন্ন প্ৰকাৰৰ অনুষ্ঠান তেওঁ কৰিলে, তাৰ পিছতো তেওঁ সমাধান নাপালে আৰু শেষত ভগৱান শ্ৰীকৃষ্ণৰ কাষ পালেহি সেই ব্ৰাহ্মণজন। বেদব্যাসৰ এই কথা শুনি পাঁচ পাণ্ডৱৰ মনত কৌতূহল আৰু বাঢ়িবলৈ ধৰিলে। পাঁচ পাণ্ডৱে উৎকণ্ঠাৰে সুধিলে, গুৰুদেৱ, ভগৱান শ্ৰীকৃষ্ণই বাৰু ব্ৰাহ্মণজনৰ সমস্যা সমাধান কৰি দিলে নেকি? মহৰ্ষি বেদব্যাসে উত্তৰ দিলে, হয়, কিন্তু এই ঘটনাৰ এক গভীৰ ৰহস্য আছে। ব্ৰাহ্মণৰ এইটো এটা সাধাৰণ ঘটনা নাছিল। এই ঘটনা পুনৰ্জন্ম আৰু কৰ্মবন্ধনৰ সৈতে জড়িত। যেতিয়া এই ঘটনাৰ বিষয়ে অৰ্জুনে গম পালে, তেতিয়াই অৰ্জুনে ব্ৰাহ্মণক প্ৰতিজ্ঞা কৰিলে ব্ৰাহ্মণজনৰ আহিবলগীয়া সন্তানক তেওঁ ৰক্ষা কৰিব। কিন্তু যেতিয়া ব্ৰাহ্মণৰ পুত্ৰ পুনৰ হেৰাই গ'ল, তেতিয়া স্বয়ং অৰ্জুনে যমলোকলৈ যাত্ৰা কৰিলে। তেতিয়া ভীমে আচৰিত হৈ সুধিলে, অৰ্জুন যমলোকলৈ গৈছিল নে? তেতিয়া মহৰ্ষিয়ে উত্তৰ দিলে, হয়, অৰ্জুন তালৈ গৈ যমৰাজক এই ঘটনাৰ ৰহস্যৰ বিষয়ে সুধিছিল। তেতিয়াই যমৰাজে অৰ্জুনক ক'লে, এই ব্ৰাহ্মণ কোনো সাধাৰণ আত্মা নহয়। এই ব্ৰাহ্মণ আত্মা পূৰ্বেও এই কুলতেই জন্ম হৈছিল আৰু নিজৰ কৰ্মৰ কাৰণে তেওঁ বাৰে বাৰে একেটা পৰিয়ালতেই জন্ম ল'বলগীয়া হৈছে। মহৰ্ষি বেদব্যাসে শেষত ক'লে, ধৰ্মৰাজ, এই কথাখিনি মই তোমাক কি কাৰণে ক'লো জানানে? আত্মাৰ কৰ্মই তেওঁৰ পুনৰ্জন্ম নিৰ্ধাৰণ কৰে। যদি কোনো আত্মাৰ বিশেষ কিবা সম্বন্ধ সেই পৰিয়ালৰ সৈতে থাকে, তেতিয়াই সেই আত্মাই পুনৰ সেই একেটা পৰিয়ালতেই জন্ম লয়। কেতিয়াবা পুণ্যৰ কাৰণে, কেতিয়াবা কাৰোবাৰ অভিশাপৰ কাৰণে আৰু কেতিয়াবা কিছুমান আধৰুৱা কাম সম্পূৰ্ণ কৰিবৰ কাৰণে। যুধিষ্ঠিৰে এটা দীঘলীয়াকৈ উশাহ ল'লে আৰু ক'লে, এতিয়া মই ভালদৰে বুজি পালোঁ গুৰুদেৱ, কৰ্ম, পৰিয়াল আৰু পুনৰ্জন্মৰ ৰহস্য কিমান বেছি গভীৰ। কিন্তু এই কথা মই বিস্তাৰিত ৰূপত শুনিব বিচাৰিছোঁ। মহৰ্ষি বেদব্যাসে মিচিকিয়াকৈ হাঁহিলে আৰু ক'লে, দ্বাৰকাৰ সেই ব্ৰাহ্মণজনৰ পীড়া আৰু অৰ্জুনৰ প্ৰতিজ্ঞাৰ সম্পূৰ্ণ কাহিনী। কালচক্ৰ ধাৰাবাহিকভাৱে ঘূৰি থাকে। জন্ম আৰু মৃত্যুৰ খেল অনবৰত চলি থাকে। কিন্তু যেতিয়াই কোনো আত্মাই বিশেষ কাৰণত বাৰে বাৰে জন্ম ল'বলগীয়া হয়, তেতিয়াই এয়া এক ৰহস্য হৈ পৰে। এই ঘটনা সেই সময়ৰ আছিল যেতিয়াই ভগৱান শ্ৰীকৃষ্ণই দ্বাৰকাত নিজৰ ৰাজমহলত বাস কৰিছিল। সমুদ্ৰৰ মধ্যস্থলত বাচি থকা এখন দিব্য নগৰী হৈছে এই দ্বাৰকা, য'ত ধৰ্ম আৰু সত্যৰ আদৰ্শ স্থাপনা হৈছিল। ভগৱান শ্ৰীকৃষ্ণই তাত ভক্তক আশীৰ্বাদ দি আছিল, ন্যায় কৰি আছিল আৰু জগতৰ কল্যাণৰ হেতু নিজৰ লীলা ৰচনা কৰি গৈছিল। এদিন দ্বাৰকাৰ ৰাজমহলৰ দুৱাৰত এজন ব্ৰাহ্মণ উপস্থিত হ'ল। ব্ৰাহ্মণৰ শৰীৰ একেবাৰে ভাগৰুৱা আছিল। মুখমণ্ডলত গভীৰ দুখ ফুটি উঠিছিল আৰু চকুলো বৈ আছিল সেই ব্ৰাহ্মণজনৰ। কান্দি কান্দি ব্ৰাহ্মণজনে ভগৱান শ্ৰীকৃষ্ণৰ কাষ পালেহি আৰু ভগৱান শ্ৰীকৃষ্ণৰ চৰণত পৰি হুকহুকাই কান্দিবলৈ ধৰিলে আৰু ক'লে, হে দ্বাৰকাপতি, হে জগতৰ ঈশ্বৰ, মোক আপুনি কৃপা কৰক। মোৰ মনৰ ব্যথা আপুনি শুনক। মই এজন ধৰ্মপৰায়ণ ব্ৰাহ্মণ। মই জীৱনত সত্য আৰু অহিংসাৰ পথেৰে আগবাঢ়িছোঁ। কেতিয়াও মই কাৰোৰে অহিত চিন্তা কৰা নাই।
তাৰ পিছতো মই কিয় এনেকুৱা এক দুৰ্ভাগ্য আঁকোৱালি ল'বলগীয়া হ'ল? ইয়াৰ কি একো উপায় নাই নেকি? শ্ৰীকৃষ্ণৰ চৰণত পৰা সেই ব্ৰাহ্মণজনক প্ৰেম ভক্তিভাৱেৰে শ্ৰীকৃষ্ণই উঠালে আৰু ক'লে, শান্ত হোৱা, মোক কোৱাচোন তোমাৰ মনৰ ব্যথা কি? ব্ৰাহ্মণজনে নিজৰ চকুলোখিনি মচিলে আৰু কপা কপা মাতেৰে শ্ৰীকৃষ্ণক ক'লে, হে মাধৱ, মোৰ যিমান পুত্ৰ সন্তান জন্ম হৈছে, জন্ম লৈয়ে সকলোৰে মৃত্যু হৈছে। এনেকুৱা মোৰ লগত 5 বাৰ হ'ল। মই এজন পিতৃ। মই ইমান দুৰ্ভগীয়ানে? জন্ম দিয়েই মই মোৰ পুত্ৰৰ মৰামুখ দেখিবলগীয়া হৈছে। এয়া কি মোৰ পূৰ্বজন্মৰ পাপৰ পৰিণাম নেকি? মোৰ কি আত্মা কোনো অভিশাপত বন্দী হৈ আছে নেকি? কিয় মোৰ পুত্ৰ এই সংসাৰলৈ আহিছে আৰু লগে লগে আঁতৰি গৈছে? ব্ৰাহ্মণজনৰ এই পীড়া শুনি দ্বাৰকাবাসী কম্পিত হৈ গ'ল। সেই স্থানত উপস্থিত থকা সকলো নাগৰিকৰে মন দুখেৰে ভৰি পৰিল ব্ৰাহ্মণজনৰ কথা শুনি। সকলোৱে ইজনে আনজনৰ সৈতে এই সন্দৰ্ভত চৰ্চা কৰিবলৈ ধৰিলে। সকলোৱে ভাবিবলৈ ধৰিলে, এই ব্ৰাহ্মণজন কাৰোবাৰ অভিশাপগ্ৰস্ত নেকি, নে এয়া ভগৱানৰ বিশেষ লীলা? সেই স্থানত উপস্থিত থকা সকলোৱে এইবোৰ ভাবিবলৈ ধৰিলে। সকলোৱে ভাবিলে, য'ত স্বয়ং ভগৱান শ্ৰীকৃষ্ণই এই ধৰাত বিৰাজমান হৈ আছে, তেনেস্থলত ভক্তৰ ইমান দুখ কষ্ট কিয় হৈছে? এই ব্ৰাহ্মণজনৰ কপালতে এই দুখ কিয় লিখা আছে? ব্ৰাহ্মণজন অত্যন্ত দুখী আৰু ব্যাকুল আছিল। তেওঁৰ অন্তৰ দুখেৰে ভৰি আছিল। ব্ৰাহ্মণজনে ক্ৰোধান্বিত হৈ ক'লে, হে যাদৱ, আপুনি শ্ৰেষ্ঠ, আপুনি নাৰায়ণৰ অৱতাৰ, আপুনি ত্ৰিকালদৰ্শী, আপুনি জগতৰ পালনকৰ্তা, কিন্তু তাৰ পিছতো আপুনি মোৰ দুখ দেখি কিয় মনে মনে আছে? হে মাধৱ, যদি আপুনি মোৰ পুত্ৰক মোক ঘূৰাই দিব নোৱাৰে, মই সমস্ত দ্বাৰকাক অভিশাপ দিম। এই কুলত কাৰো কেতিয়াও পুত্ৰ জন্ম নহয়। ব্ৰাহ্মণৰ এই ক্ৰোধপূৰ্ণ বচন শুনি সেই স্থানত উপস্থিত থকা সকলো লোক আতংকিত হৈ পৰিল। সেইখিনি সময়তে সেই স্থানত উপস্থিত হ'ল শ্ৰেষ্ঠ ধনুৰ্বিদ অৰ্জুন। ব্ৰাহ্মণৰ সেই পীড়া শুনি স্বয়ং অৰ্জুন আগবাঢ়ি গ'ল আৰু প্ৰতিজ্ঞা কৰিলে, হে ব্ৰাহ্মণ দেৱতা, তুমি ব্যথিত নহ'বা। মই মোৰ গাণ্ডীৱৰ শপত খাই কৈছোঁ, যদি এইবাৰো তোমাৰ পুত্ৰই জন্ম লৈ জীৱিত অৱস্থাত নাথাকে, তেন্তে মই নিজেই অগ্নি সমাধি ল'ম। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনলৈ চালে আৰু অৰ্জুনৰ কথা শুনি মিচিকিয়াকৈ হাঁহিলে, কাৰণ ভগৱান শ্ৰীকৃষ্ণই সকলো জানে। এই ঘটনাৰ পিছত এক গভীৰ ৰহস্য আছে। যেতিয়া অৰ্জুনে সেই প্ৰতিজ্ঞা কৰিলে, তেতিয়া ভগৱান শ্ৰীকৃষ্ণই এক ৰহস্যপূৰ্ণ মিচিকিয়া হাঁহি মাৰিলে। শ্ৰীকৃষ্ণৰ দুচকুত দিব্য চমক আছিল, কাৰণ তেওঁ ভালদৰে জানে ইয়াৰ পিছত কি হ'ব। অৰ্জুনে ব্ৰাহ্মণজনক ক'লে, হে ব্ৰাহ্মণ দেৱতা, এইবাৰ তোমাৰ সন্তানে জন্ম লৈ কেতিয়াও মৃত্যুক আঁকোৱালি ল'ব লগা নহয়। যেতিয়াই তোমাৰ সন্তান জন্ম হ'ব, তুমি মোক মাতি দিবা। মই নিজেই মোৰ দিব্য শক্তিৰ দ্বাৰা তোমাৰ সন্তানৰ ৰক্ষা কৰিম। কোনেও তোমাৰ সন্তানক মাৰিব নোৱাৰে। ব্ৰাহ্মণৰ অৰ্জুনৰ ওপৰত গভীৰ বিশ্বাস। ব্ৰাহ্মণে শ্ৰীকৃষ্ণৰ চৰণ চুই প্ৰণাম জনালে আৰু নিজৰ ঘৰলৈ উভতি গ'ল। ইয়াৰ পিছতো কি সেইখিনিয়েই হ'ল নেকি? অৰ্জুনে সঁচাকৈ ব্ৰাহ্মণৰ সন্তানক ৰক্ষা কৰিব নোৱাৰিলে নেকি? এই ঘটনাৰ আঁৰত এক দিব্য লীলা চলি আছিল। অৰ্জুনে নিজৰ প্ৰতিজ্ঞা পূৰণ কৰিব পাৰিবনে? এতিয়া সকলোৰে দৃষ্টি সেই দিনাত নিবদ্ধ হৈ আছিল, যেতিয়াই ব্ৰাহ্মণে আৰু এক সন্তানৰ জন্ম দিব। দ্বাৰকাৰ নাগৰিকো যথেষ্ট উৎসুক হৈ আছিল, কাৰণ সেয়া কেৱল এজন পিতৃৰ পীড়াই নাছিল, তাৰ পৰিৱৰ্তে পুনৰ্জন্ম আৰু কৰ্মৰ ৰহস্যৰ সৈতে জড়িত এক ঘটনা। ব্ৰাহ্মণৰ সন্তান জন্ম হোৱাৰ পূৰ্বেই অৰ্জুন তৎপৰ হৈ পৰিল। ব্ৰাহ্মণৰ সন্তানক ৰক্ষা কৰিবৰ কাৰণে অৰ্জুনে নিজৰ দিব্য দৃষ্টি আৰু গাণ্ডীৱৰ শক্তিৰে ব্ৰাহ্মণৰ নৱজাতক পুত্ৰৰ ৰক্ষাৰ কাৰণে যথাসম্ভৱ সকলো ব্যৱস্থা গ্ৰহণ কৰিলে। অৰ্জুনে নিজৰ ধনুৰ ৰক্ষা চক্ৰৰে ব্ৰাহ্মণৰ ঘৰ সুৰক্ষিত কৰিলে অৰ্জুনে। কিন্তু যেতিয়াই ব্ৰাহ্মণৰ সন্তান জন্ম হ'ল, ৰহস্যজনকভাৱে ব্ৰাহ্মণৰ সন্তান পুনৰ নোহোৱা হৈ পৰিল। সন্তান যেতিয়া নোহোৱা হৈ গ'ল, ব্ৰাহ্মণে পুনৰ বিলাপ কৰিবলৈ ধৰিলে আৰু খং আৰু ক্ষোভতেই অৰ্জুনক ঠাট্টা কৰিবলৈ ধৰিলে। অৰ্জুন, তুমিয়েই দেখোন কৈছিলা তুমি মোৰ পুত্ৰক ৰক্ষা কৰিবা, কিন্তু তাৰ পিছতো মোৰ পুত্ৰ বিলুপ্ত হৈ গ'ল। এয়াই আছিল নেকি তোমাৰ প্ৰতিজ্ঞা? নিজৰ শক্তিৰ ওপৰত অত্যন্ত বিশ্বাস আছিল অৰ্জুনৰ।
অৰ্জুনে সংকল্প ল'লে যেতিয়ালৈকে এই ৰহস্য ভেদ কৰিব নোৱাৰে তেতিয়ালৈকে অৰ্জুন ক্ষান্ত নহয়। অৰ্জুনে প্ৰথমেই ইন্দ্ৰলোকলৈ যাত্ৰা কৰিলে। স্বৰ্গলোকলৈ গৈ দেৱৰাজ ইন্দ্ৰক অৰ্জুনে সুধিলে, হে দেৱৰাজ, ব্ৰাহ্মণ মিত্ৰৰ পুত্ৰ ইয়াত আছেনে? ইন্দ্ৰই উত্তৰ দিলে, নাই অৰ্জুন, এই ৰহস্য তোমাৰ কল্পনাৰ বাহিৰত। এয়া কোনো সাধাৰণ ঘটনা নহয়, বৰঞ্চ পুনৰ্জনম আৰু কৰ্মৰ গভীৰ ৰহস্য মাত্ৰ। তুমি এইখিনি জানিবৰ কাৰণে, ইয়াৰ গুহাৰ্থ বুজিবৰ কাৰণে আৰু গভীৰতালৈ যাব লাগিব। ইন্দ্ৰৰ সংকেত বুজিব পাৰি অৰ্জুনে বৰুণ লোকলৈ গ'ল, তাৰ পিছত কুবেৰ লোক আৰু শেষত যমলোকলৈ গ'ল। অৰ্জুনে নিজৰ দিব্য ৰথৰে যমলোকৰ দুৱাৰমুখত উপস্থিত হ'ল। ধৰ্ম আৰু কৰ্মৰ সংৰক্ষক যমৰাজক দেখি অৰ্জুনৰ মন কিছু সময়ৰ বাবে পাতলি গ'ল। যমৰাজে অৰ্জুনক দেখি সুধিলে, মোৰ ওচৰলৈ কিয় আহিছা গাণ্ডীৱধাৰী? অৰ্জুন, তুমিতো এতিয়াই মৃত্যুৰ কাৰণে যোগ্য হোৱা নাই, তাৰ পিছতো তুমি যমলোকলৈ এনেদৰে কিয় আহিলা? অৰ্জুনে হাত জোৰ কৰি ক'বলৈ ধৰিলে, যমৰাজ, মই দ্বাৰকাৰ এজন ব্ৰাহ্মণৰ সন্তানৰ সন্ধানত ইয়ালৈ আহিছোঁ। মই ব্ৰাহ্মণক তেওঁৰ সন্তানক ৰক্ষা কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। মই প্ৰতিজ্ঞা লৈছোঁ, কিন্তু ব্ৰাহ্মণৰ সন্তানৰ জন্ম হোৱাৰ পিছতেই মৃত্যু হয়। সেইবাবেই মই জানিব বিচাৰিছোঁ ব্ৰাহ্মণৰ পুত্ৰৰ কি হ'ল। যমৰাজ কিছু সময়ৰ কাৰণে গম্ভীৰ হৈ পৰিল আৰু এটা ক্ষণৰ কাৰণে মৌন হৈ ৰ'ল। তাৰ পিছত যমৰাজে ক'লে, অৰ্জুন, এয়া কোনো সাধাৰণ সন্তান নহয়। ইয়াৰ ৰহস্য তোমাৰ আৰু শ্ৰীকৃষ্ণৰ কালতকৈও বহুত বেছি পুৰণা। এয়া আত্মাৰ এক অভিশাপৰ কাৰণে নিজৰ পৰিয়ালতেই তেওঁ বাৰে বাৰে জন্ম ল'ব লগা হৈছে। এই কথা শুনি অৰ্জুন আচৰিত হ'ল। অৰ্জুনে ক'লে, ধৰ্মৰাজ, কৃপা কৰি আপুনি মোক স্পষ্টকৈ বুজাই কওক, এই আত্মা কোন আৰু এই আত্মাই কাৰ অভিশাপ পালে, কিয় পালে? যমৰাজে নিজৰ দিব্য দৃষ্টিৰ দ্বাৰা সেই আত্মাৰ পূৰ্বজনম চালে আৰু ক'লে, এই আত্মা প্ৰথমে এজন মহান যোদ্ধা আছিল। তেওঁ দ্বাপৰ যুগৰ পূৰ্বে ত্ৰেতা যুগৰ আছিল। এই ৰজা নলৰ পুত্ৰৰূপে জন্ম লৈছিল, কিন্তু নিজৰ অহংকাৰ আৰু অন্যায়ৰ কাৰণে এওঁ এজন ব্ৰাহ্মণৰ অভিশাপত বাৰে বাৰে মৃত্যুদণ্ড লাভ কৰিলে। অৰ্জুন আচৰিত হ'ল, কি এই আত্মাই নিজৰ কৰ্মৰ কাৰণেই প্ৰতিটো জনমতেই এই পৰিয়ালটোতেই জন্ম লৈছে? তেতিয়া যমৰাজে উত্তৰ দিলে, কাৰণ এই আত্মাই এটা সময়ত এজন নিৰ্দোষী ব্ৰাহ্মণৰ পুত্ৰক হত্যা কৰিছিল। সেই ব্ৰাহ্মণে তেওঁক অভিশাপ দিছিল। সেই আত্মাই প্ৰতিটো জনমতেই বাৰে বাৰে নিজৰ কুলতেই জন্ম ল'ব লাগিব আৰু জন্ম লৈয়েই মৃত্যু লাভ কৰিব। যেতিয়ালৈকে কোনো মহান যোদ্ধা আৰু দিব্য পুৰুষে এই আত্মাক এই চক্ৰৰ পৰা মুক্ত নকৰিব, তেতিয়ালৈকে এওঁৰ এই চক্ৰ চলি থাকিব। যমৰাজৰ সেই কথা শুনি অৰ্জুনৰ এই ৰহস্যৰ বিষয়ে পূৰ্ণ জ্ঞান হ'ল। অৰ্জুনে ক'লে, যদি আত্মাই এই অভিশাপৰ কাৰণে এই চক্ৰত বন্দী হৈ আছে, তেন্তে এই আত্মাৰ মুক্তি কেনেকৈ সম্ভৱ? তেতিয়া যমৰাজে উত্তৰ দিলে, কেৱল ভগৱান শ্ৰীকৃষ্ণই এওঁক এই চক্ৰৰ পৰা মুক্ত কৰিব পাৰিব, কাৰণ তেওঁ স্বয়ং নাৰায়ণৰ অংশ। ভগৱান শ্ৰীকৃষ্ণই এই আত্মাৰ আৰম্ভণিখিনি সলাব পাৰিব। যদি তেওঁ বিচাৰে, এই আত্মাই মুখ্য প্ৰাপ্তিও লাভ কৰিব। অৰ্জুনে লগে লগেই শ্ৰীকৃষ্ণক ধ্যান কৰিলে আৰু অৰ্জুনে ধ্যান কৰাৰ লগে লগে শ্ৰীকৃষ্ণ যমলোকলৈ আহিল। দিব্য ৰূপত প্ৰকট হৈ ভগৱান শ্ৰীকৃষ্ণই মিচিকীয়াকৈ হাঁহি অৰ্জুনক ক'লে, হে ধনঞ্জয়, এই আত্মাই নিজৰ কৰ্মৰ কাৰণে এনেদৰেই ওলমি থাকিবলগীয়া হৈছে, কিন্তু এতিয়া এই আত্মাৰ সময় আহি গ'ল। এই আত্মাই এতিয়া মুখ্য প্ৰাপ্তি লাভ কৰিব। পুনৰ শ্ৰীকৃষ্ণই নিজৰ দিব্য সুদৰ্শন চক্ৰৰে সেই আত্মাক সকলো বন্ধনৰ পৰা মুক্ত কৰি দিলে। যমৰাজে ক'লে, এই আত্মাই এতিয়াৰে পৰা আৰু পুনৰ জন্ম নলয়। এই আত্মাৰ সেই চক্ৰ ইতিমধ্যেই শেষ হৈছে। অৰ্জুন, তুমি এই আত্মাক মুক্ত কৰাৰ কাৰণে এক গুৰুত্বপূৰ্ণ ভূমিকা ল'লা। অৰ্জুন আৰু শ্ৰীকৃষ্ণই ব্ৰাহ্মণৰ পুত্ৰক পুনৰ জীৱনদান দিলে আৰু দ্বাৰকালৈ গৈ পিতৃ মাতৃক সমজাই দিলে। যেতিয়াই ব্ৰাহ্মণে নিজৰ পুত্ৰক জীৱিত ৰূপত দেখা পালে, তেতিয়াই তেওঁ আচৰিত হ'ল আৰু আনন্দত ক'ব নোৱাৰা হ'ল। শ্ৰীকৃষ্ণ আৰু অৰ্জুনক তেওঁ ধন্যবাদ দিলে। অৰ্জুনেও ভালদৰে বুজি গ'ল কৰ্ম, পুনৰ্জনম আৰু অভিশাপৰ ৰহস্য কিমান বেছি গভীৰ।
এয়া এক জীৱনৰ খেলেই নহয়, বৰঞ্চ আত্মাৰ যাত্ৰা। তেতিয়ালৈকে যাত্ৰা চলি থাকিব যেতিয়ালৈকে কৰ্মবন্ধনৰ পৰা আত্মাই মুক্তি লাভ নকৰে। শ্ৰীকৃষ্ণই অৰ্জুনক ক'লে, হে অৰ্জুন, এই ঘটনাই তোমাক কি শিকালে জানা? এই ঘটনাই আমাক শিকালে আত্মাই নিজৰ কৰ্ম অনুসৰিয়েই জন্ম লাভ কৰে, কিন্তু যেতিয়াই আত্মাই সত্য আৰু ধৰ্মৰ মাৰ্গেৰে চলে তেতিয়াই আত্মাই মুখ্য প্ৰাপ্তি লাভ কৰে। অৰ্জুনে তলমূৰ কৰি ক'লে, হে যদুমণি, কৰ্ম পুনৰ জনম আৰু অভিশাপৰ এই গভীৰ ৰহস্যৰ বিষয়ে মই ভালদৰেই বুজি পালোঁ। অৰ্জুনে যি কথা বুজি পালে সেয়া আপুনি বুজি পালেনে? আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো যিমান পাৰে সিমান আপোনজনৰ মাজত শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটোত যদি আপুনি নতুন, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।